বুকুলে গ'ল আমি যেতিয়া ঘুট ঘুট ঘাট ঘাট কৰিছে মই আকৌ ভাবিছোঁ কি মেকুৰীয়ে নে না ছাগলী চোৰে আহিছে নে এতিয়া বুলি ভাবি বাহিৰলৈ ওলাই আহিবলৈ ধৰিছিলোঁ কিন্তু এই ল'ৰাটোৱে যে ফোন কৰিলে তেতিয়া মানে হেৰি ক'লে মা হেৰি মেকুৰী নহয় মই কৈছোঁ এইবোৰ কি আহিছে ইমান হুলস্থুল কৰিছে বোলে ডাঙৰীয়া আহিছে মই তেতিয়া ভগৱানকে চিন্তা কৰি কৈছোঁ আৰু প্ৰভু যি আহিলা আহিলা যি খালা খালা আমালৈও থোৱা তোমালোকেও খোৱা তোমালোকেও অনিষ্ট নকৰিবা আমিও অনিষ্ট নকৰোঁ ইমানকৈ কোৱাৰ পিছত হাতীকেইটা ঠাইতে গ'লগৈ আৰু এতিয়া আগফালে পথাৰেদি গ'লগৈ কিন্তু আমি আজিলৈকে এনেকুৱা বুঢ়া হ'লো আৰু হাতী কোনো কণ্ডিশ্যন পোৱা নাই যে এতিয়া প্ৰশাসনক যাতে হ'লেও এনেকৈ আৰু কাৰো অনিষ্ট নহয় গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যেতিয়া মানে শব্দ শুনিছোঁ হেৰিয়া এই বাহনীৰ মানে গৰু মুকলি হোৱাৰ নিচিনা শব্দ শুনিছোঁ শুনি পেলাই মই মনে মনে টৰ্চটো ল'লোঁ লৈ পেলাই মোবাইলটো ল'লোঁ লৈ পেলাই এনেকৈ সিহঁতৰ খোৱা ঘৰলৈ আহিছোঁ কুঁৱা পিছফালে কুঁৱা পালেহি আহি কুঁৱাটোত উঠি পেলাই এনেকৈ মোবাইলটো যেতিয়া মাৰি দিওঁ তাৰ গালৈ সি যিটো চাট মাৰি মোলৈ মানে চোঁচৰা মাৰি মাৰিলে মই নিজেই মানুহটো ফিউজ হৈ গ'লোঁ গৈ পেলাই মই ভিতৰত সোমাই ইহঁতক ঘৰৰ মানুহক কৈছোঁ যে ডাঙৰীয়া ওলাইছে অকণমান মনে মনে থাকত সতৰ্ক থাক আমাৰ ভগা ঘৰ কিন্তু কেনেবাকৈ যদি বেৰখনতো গাটো লগাই তাৰমানে আমাৰ ঘৰ ভাগি থাকে একেবাৰে ঘৰৰ অৱস্থা নাই তাৰ মই লগে লগে খোৱা ঘৰ ভাইটিলৈ ফোন কৰিছোঁ বাহিৰলৈ নোলাবিহঁত তহঁতৰ ঘৰতে ডাঙৰীয়া ৰৈ আছে তাৰপৰা 3টা দেখিছোঁ দেই তেতিয়া মই বোলো একদম তহঁতি একেবাৰে বাহিৰলৈ নোলাবি তাৰপিছতে তেওঁলোক একেবাৰে মানে ভঙা চিঙা আৰম্ভ কৰি দিলে আৰু হেন্দালি ভাঙিছে খিৰিকীখন ভাঙিছে ধানৰ বস্তা খাইছেগৈ আৰু আমিতো আৰু নিসহায় একো কৰিব নোৱাৰোঁ ক'ত আছে এতিয়া হাতীজাকটো আমাৰ পুখুৰী পাৰেদি পথাৰলৈ নামি পথাৰেদি ধাননিৰ মাজেদি তিনিওটা পাৰ হৈ গৈ একদম আমাৰ আগফালে নদী এখন আছে নদীখন পাৰ হৈ সিখন গাঁৱলৈ গুচি গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ